হিৰুল ঘটনাৰ সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যেহেতু স্কুটাৰত আহি থাকোঁতে দুৰ্ঘটনাত পতিত হৈছিল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু চিকিৎসকে মৃত ঘোষণা কৰে যদিও প্ৰথম অৱস্থাত দুৰ্ঘটনা বুলিয়ে সন্দেহ কৰা হৈছিল কিন্তু পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে যে এয়া এক পৰিকল্পিত হত্যাকাণ্ড হ'ব পাৰে ঘটনাটো কেনেধৰণৰ পৰিয়ালৰ কেনেধৰণৰ অভিযোগ আছে সবিশেষ আপোনাৰ পৰা জানিম পাঠ্যসাপ ইতিমধ্যে আমি এন24 দৰ্শকসকলক খবৰটো জনাইছো যে এক শোকাবহ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ পাণ্ডুত আৰু নিশাৰ ভাগতে এই ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে শংকৰনগৰত আচলতে পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে কমল দে নামৰ বিজেপি নেতাগৰাকীক আৰু পুৱাৰ ভাগত আচলতে একাংশ লোকে যেতিয়া ৰাতিপুৱাৰ ভাগত ওলাই আহিছিল আৰু সেই সময়তে প্ৰত্যক্ষ কৰিছিল যে স্কুটিৰ কাষতে এই যিগৰাকী বিজেপি নেতা তেখেত পৰি আছিল আৰু সেই প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়া হৈছিল স্থানীয় লোকে খবৰ দিছিল আৰক্ষীক ততাতৈয়াকৈ সেই স্থানত জালুকবাৰী আৰক্ষীৰ দল উপস্থিত হৈ লোকজনক উদ্ধাৰ কৰি গুৱাহাটীৰ স্বাগত হস্পিটেললৈ প্ৰেৰণ কৰে আৰু ইতিমধ্যে স্বাগত হস্পিটেল কৰ্তৃপক্ষই লোকজনক মৃত হিচাপে ঘোষণা কৰিছে কিন্তু যথেষ্ট চাঞ্চল্য সৃষ্টি হৈছে কিয়নো কেনেধৰণে লোকজনৰ মৃত্যু হ'ব পাৰে তাক লৈ চাঞ্চল্য সৃষ্টি হৈছে যিহেতু কালিৰ দিনটোতো লোকজনক সকলোৱে প্ৰত্যক্ষ কৰিছিল কোনো ধৰণৰ তেনেধৰণৰ লোকজনৰ সৈতে বা কোনো লোকৰ আচলতে কিবা কাজিয়া পেচাল থাকিব পাৰে নেকি সেই ক্ষেত্ৰতো কোনো ধৰণৰ উমান পোৱা নাই যাৰ বাবে এই গোটেই ঘটনা এক পৰিকল্পিত হত্যা বুলিও বিভিন্নজনে ক'ব বিচাৰিছে কিন্তু আৰক্ষীৰ পুংখানুপুংখ পৰৱৰ্তী তদন্তত সকলো স্পষ্ট হ'ব কিন্তু এই মুহূৰ্তত জালুকবাৰী যান বাহন আৰক্ষীৰ লগতে জালুকবাৰী আৰক্ষীয়ে তেওঁলোকে যিখন স্কুটাৰ আছে সেই স্কুটাৰখন উদ্ধাৰ কৰিছে লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰিছে মৰণোত্তৰ ব্যৱস্থা কৰাৰ পাছত পৰৱৰ্তী আচলতে কি তথ্য লাভ কৰে সেয়া পৰৱৰ্তী সময়ত আমি এন24 দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম কিন্তু প্ৰাৰম্ভিক পৰ্যায়ত আৰক্ষীয়ে ভাবিছিল এয়া এক হয়তো পথ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে বা পথ দুৰ্ঘটনাত পতিত হৈ কমলে যিগৰাকী বিজেপি নেতা তেখেতৰ মৃত্যু হ'ব পাৰে তাৰ পাছতেই আচলতে পৰিয়ালৰ লোক লগতে তেখেতৰ যিসকল ঘনিষ্ঠ লোক আছে তেওঁলোকে এটা আচলতে অভিযোগ উত্থাপন কৰিছে যে এয়া এক পৰিকল্পিত হত্যাকাণ্ড সংঘটিত হ'ব পাৰে যিটো অঞ্চল আছে সেই অঞ্চলটো পৰীক্ষা নিৰীক্ষা কৰিব লাগে লগতে তাত যিসমূহ লোক আছে সেইসমূহ চকুত কৰিব লাগে এই গোটেই ঘটনা আচলতে কেনেধৰণে সংঘটিত হৈছে বা এই ঘটনাৰ লগত কিবা ৰহস্যৰ গোন্ধ আছে নেকি বা ৰহস্য জড়িত হৈ আছে নেকি সেই ক্ষেত্ৰতো তদন্তৰ দাবী জনাইছে পৰিয়ালৰ লোকে স্থানীয় লোকে আৰু তাৰ ভিত্তিতে ইতিমধ্যে জালুকবাৰী আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বৰ্তমান যিটো মৃতদেহ সেই মৃতদেহ ৰখা হৈছে গুৱাহাটীৰ ব্যক্তিগত এখন হস্পিটেলত অৰ্থাৎ স্বাগত হস্পিটেলত আৰু পৰৱৰ্তী যিসমূহ কাম কাজ অৰ্থাৎ পৰৱৰ্তী যি তদন্ত প্ৰক্ৰিয়া সেয়া অব্যাহত আছে কিন্তু এই যিটো ঘটনা যথেষ্ট শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কাৰণ যিগৰাকী বিজেপি নেতা তেওঁ জালুকবাৰী জিলা মণ্ডলৰ তেখেত সভাপতি লগতে সেই অঞ্চলটোৰ এগৰাকী জনপ্ৰিয় নেতা তাৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত দীৰ্ঘদিন ধৰি তেখেতে সামাজিকভাৱেও জড়িত হৈ আছে যাৰ ফলত অঞ্চলটোৰ লোকসকলৰ মাজতো এক শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে সকলো নিয়মান বিজেপি নেতাগৰাকীক হেৰুৱাই আৰু এই ঘটনাৰ সমান্তৰালভাৱে এই ঘটনাৰ উচিত তদন্তৰ বাবে সকলোৱে দাবী উত্থাপন কৰিছে কেনেধৰণে আচলতে তেখেতৰ মৃত্যু হ'ব পাৰে এয়া সাধাৰণ দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড সেয়া ৰহস্য ভেদ কৰিবৰ বাবে আৰক্ষীক সকলোৱে দাবী উত্থাপন কৰিছে আৰু আৰক্ষীৰ হয়তো পৰৱৰ্তী তদন্তত বা আৰক্ষীয়ে যি ধৰণে বৰ্তমান তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে সেয়া নিশ্চিতভাৱে যি প্ৰাৰম্ভিক তথ্য লাভ কৰে সেয়াও আমি এন24 দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিকভাৱে তথ্য প্ৰকাশ কৰা নাই আমি যি নিজাববীয়াকৈ তথ্য লাভ কৰোঁ সেয়াও দৰ্শকসকলক পৰৱৰ্তী সময়ত জনাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত যিটো খবৰ আচলতে সকলোকে শোকাবহ কৰি তুলিছে আৰু সকলোকে আচলতে শোকত নিয়মান কৰি তুলিছে এই খবৰটোৱে কাৰণ এই অঞ্চলটোৰ অৰ্থাৎ পাণ্ডু মালিগাঁও অঞ্চলৰ যথেষ্ট জনপ্ৰিয় গৰাকী ব্যক্তি আছিল বিজেপি হিৰুল এতিয়া যি ঠাইত এই দুৰ্ঘটনা সংঘটিত হ'ল সেই ঠাইত চিচিটিভি সংযোগ কৰা নাছিল নেকি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত আজিৰ তাৰিখত সন্মুখভাগত চিচিটিভি সংলগ্ন কৰা হয় চিচি কেমেৰা সংলগ্ন কৰা হয় এটা কথাটো হৈছে দুৰ্ঘটনাটো ক'ত হৈছিল
অৰ্থাৎ মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে শংকৰ নগৰত অৰ্থাৎ পাণ্ডু আদাবাৰীৰ যিটো শংকৰ নগৰ পথ আছে সেই পথতেই পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰা হৈছিল। আকাংক্ষ স্থানীয় লোকে যেতিয়া সেই পথেৰে আহিছিল পুৱাৰ ভাগত তেতিয়া প্ৰত্যক্ষ কৰিছিল কমল দে তাত পৰি আছিলে আৰু ওচৰতে যিখন স্কুটাৰ আছিল সেই স্কুটাৰখন পৰি আছিলে। অৰ্থাৎ প্ৰাৰম্ভিক পৰ্যায়ত সকলোৱে সন্দেহ প্ৰকাশ কৰিছিল হয়তো দুৰ্ঘটনাত পতিত হৈ তেখেতৰ মৃত্যু হ'ব পাৰে, কিন্তু যেতিয়া পৰিয়ালৰ লোক আহিল বা তেওঁৰ যিসকল ঘনিষ্ঠ লোক আছিল তেতিয়া এটা অভিযোগ উত্থাপন কৰিলে সেই অঞ্চলটোত হয়তো তেনেধৰণে হত্যাৰ বলি হ'ব পাৰে নেতাগৰাকী, আৰু যাৰ বাবে সকলো প্ৰক্ৰিয়া আচলতে ক্ষিপ্ৰতাৰে কৰি আৰক্ষীক উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰিছে। আৰু ইতিমধ্যে মই জনালো যে আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে। ওচৰ পাজৰৰ যিসমূহ CCTV কেমেৰা আছে লগতে যিসকল স্থানীয় লোক আছে তেওঁলোকৰো ভাষ্য সংগ্ৰহ কৰাৰ চেষ্টা কৰিছে, আৰু যিসকল লোকে প্ৰথমে প্ৰত্যক্ষ কৰিছিল আচলতে তেওঁলোকৰো ভাষ্য সংগ্ৰহ কৰিছে। তেওঁৰ ভাষ্য সংগ্ৰহ কৰি পৰৱৰ্তী যিসমূহ তদন্ত প্ৰক্ৰিয়া সেয়া তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। আমি আৰক্ষীৰ সৈতে কথা পতাৰ চেষ্টা কৰিছোঁ, কিন্তু যিহেতু এতিয়া বৰ্তমান প্ৰাৰম্ভিক পৰ্যায়ত সকলো আছে তেওঁলোকেও কোনো ধৰণৰ স্পষ্টভাৱে তথ্য উল্লেখ কৰিবলৈ সক্ষম হোৱা নাই। পৰৱৰ্তী সময়ত তেখেতসকলে কি জনায় সেয়াও আমি ND24 দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। কিন্তু পাৰ্থ মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে যিগৰাকী ব্যক্তি তেখেত অতি জনপ্ৰিয় আছিলে সেই অঞ্চলটোত, যাৰ বাবে অঞ্চলটোৰ প্ৰতিগৰাকী লোক আজি দুখত নিয়মান সকলোৱে দুখত ভাগি পৰিছে, কাৰণ তেখেত সামাজিকভাৱে হওক বা ৰাজনৈতিকভাৱে হওক বিভিন্ন প্ৰকাৰে সেই অঞ্চলটোত যথেষ্টভাৱে তেখেতে কাম কৰি আছিল, যথেষ্টভাৱে জড়িত হৈ আছিল, যাৰ বাবে সকলো আজি দুখত ভাঙি পৰিছে। কোনো কথা ক'ব পৰা অৱস্থাত নাই বা এই যিটো বিষয় সেই বিষয়টো ব্যক্ত কৰিব পৰা অৱস্থাত নাই। আৰু আমিও আচলতে আৰক্ষীৰ যিটো তদন্ত সেয়া তদন্তৰ যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ পাছতে তেওঁলোকৰ লগত আনুষ্ঠানিকভাৱে মন্তব্য সংগ্ৰহ কৰাৰ চেষ্টা কৰিম। তাৰ পাছত সমগ্ৰ ঘটনাৰ বিষয়ে আমি দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ বাবে এতিয়া আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ আৰক্ষীয়ে বাদ চাব, কাৰণ সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতে হয়তো কেনেধৰণে লোকজনৰ আঘাতৰ চিন, কেনেধৰণৰ দুৰ্ঘটনাত পতিত হৈ তেখেতৰ মৃত্যু হ'ল নে তাৰ অন্য কিছু কাৰণ আছে সেইসমূহ তাত স্পষ্ট হ'ব। আমি সেই প্ৰতিবেদনলৈ বাদ চাব লাগিব, কিন্তু বৰ্তমান যথেষ্ট শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ। আমি পৰৱৰ্তী সময়ত অধিক তথ্য ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আপুনি খবৰ ৰাখক, পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। আকৌ এবাৰ উল্লেখ কৰিছোঁ বিজেপি নেতাৰ মৃত্যুক লৈ যিহেতু ৰহস্যৰ সৃষ্টি হৈছে, দুৰ্ঘটনাত গুৱাহাটীৰ বিজেপি নেতাৰ মৃত্যু হৈছে আৰু ইতিমধ্যে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল স্বাগত হাস্পতাললৈ, তাতে যিহেতু মৃত্যু হয়। প্ৰাথমিক অৱস্থাত তেনেধৰণৰ ঘটনা বুলিয়ে কোৱা হৈছিল, কিন্তু এতিয়া পৰিয়ালৰ লোকে বা স্থানীয় লোকসকলে সন্দেহ প্ৰকাশ কৰিছে যে এয়া দুৰ্ঘটনাৰ উপৰিও কোনোবাই পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাত সকলোখিনি কথা স্পষ্ট হ'ব প্ৰতিবেদনত কি আহে, আমি তাৰ বাবে অপেক্ষা কৰিব লাগিব। আৰু সেই প্ৰতিবেদনলৈ অপেক্ষা কৰিছে আৰক্ষীয়েও। প্ৰতিবেদনত স্পষ্ট হ'ব দুৰ্ঘটনাত মৃত্যু হ'ল নে এয়া এক হত্যাকাণ্ড আছিল, সকলোখিনি কথা স্পষ্ট হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।